25 মে দেওবাৰ আজিৰ দিনটো এটা বিশেষ দিন আজিৰ দিনটো মনত ৰাখক কিয়নো আজি হৈছে জিঅ' টেকিংৰ অন্তিমটো দিন গতিকে আপুনি যদি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই সেলফ জিঅ' টেকিং কৰা নাই তেন্তে আজি শীঘ্ৰে কৰি লওক আজি হৈছে অন্তিম দিন আজিৰ ভিতৰত কৰিলে আপুনি চৰকাৰী ঘৰ লাভ কৰিব যদিহে আপুনি পলম কৰে বা আজি নকৰে তেন্তে কিন্তু জিঅ' টেকিংৰ ডেট পাৰ হৈ যাব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে যে 25 মে হৈছে অন্তিম দিন যিসকলে এতিয়ালৈকে কৰা নাই জিঅ' টেকিং সেইসকলে শীঘ্ৰে জিঅ' টেকিং কৰি লওক আৰু জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ মন্তব্য কৰিছিল যে 3 লাখৰো অধিক দৰিদ্ৰ পৰিয়ালে চৰকাৰী ঘৰ লাভ কৰিব কিন্তু তাৰ বাবে কৰিব লাগিব জিঅ' টেকিং চৰকাৰী ঘৰৰ বাবে আপুনি জিঅ' টেকিং যদি এতিয়ালৈকে কৰা নাই শীঘ্ৰে কৰি লওক জিঅ' টেকিং আজি 25 মে জিঅ' টেকিংৰ আজি হৈছে অন্তিমটো দিন জিঅ' টেকিং কৰিবলৈ বাকী ৰৈ যোৱা সকলৰ বাবে এয়া ডাঙৰ সুবিধা আহি পৰিছে আৰু আজি ভিতৰতে জিঅ' টেকিং কৰি লওক যদিহে জিঅ' টেকিং কৰা নাই তেন্তে এতিয়াই কৰি লওক আজিৰ ভিতৰতে কৰি লওক জিঅ' টেকিং ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে কৰি লৈছে জিঅ' টেকিং মোবাইলৰ জৰিয়তে কেঁচা ঘৰৰ এখন ফটো দিয়ক আৰু লাভ কৰক পকী ঘৰ এটকাও নিদিয়াকৈ আপুনি পকী ঘৰ লাভ কৰিব কেৱল সুবিধা আজিৰ বাবে 10 মেৰ পৰা 15 দিনৰ বাবে ৰাইজৰ বাবে মুকলি কৰা হৈছিল এই সেৱা জিঅ' টেকিং কৰিবলৈ বাকী থকা লোকসকলে কৰিব পাৰিব জিঅ' টেকিং গতিকে আপুনি যদি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই এতিয়াই কৰি লওক জিঅ' টেকিংৰ বাবদ আপুনি এটকাও দিব নালাগে এটকাও খৰচ নোহোৱাকৈ আপুনি জিঅ' টেকিং কৰিব পাৰিব নিজেই ঘৰত বহি নিজৰ মোবাইলটোতে আপুনি কৰিব পাৰিব জিঅ' টেকিং কাৰোৰ সহায় নোহোৱাকৈ বা নোলোৱাকৈ আপুনি জিঅ' টেকিং কৰিব পাৰিব সমগ্ৰ প্ৰক্ৰিয়া শিকাই দিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে বিনামূলীয়া ঘৰক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে সকলোকে আহ্বান কৰিছে যিসকলে এতিয়ালৈকে জিঅ' টেকিং কৰা নাই চৰকাৰী ঘৰৰ বাবে তেওঁলোকে শীঘ্ৰে জিঅ' টেকিং কৰি লওক ইতিমধ্যে হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালে জিঅ' টেকিং কৰিলে গতিকে আপুনি যদি এতিয়ালৈকে বাদ পৰি গৈছে আপুনি এতিয়ালৈকে জিঅ' টেকিং নকৰাকৈ আছে ৰেচন কাৰ্ড থকাৰ পিছতো তেন্তে আপুনি শীঘ্ৰে জিঅ' টেকিং কৰি লওক যিহেতু শেহতীয়াকৈ এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যে চৰকাৰী ঘৰ লাভ কৰিব যদি আপোনাৰ ঘৰত বাহনো আছে বাহন থকা পৰিয়ালেও চৰকাৰী ঘৰ লাভ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আপুনি আৰু পলম নকৰিব আজিয়ে হৈছে অন্তিম দিন আজি 25 মে আজি এটা বিশেষ দিন আজি হৈছে অন্তিমটো দিন চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰাৰ আজি অন্তিমটো দিন আপুনি নিজেই জিঅ' টেকিং কৰিব পাৰিব নিজৰ ঘৰৰ জিঅ' টেকিং আপুনি নিজেই কৰিব পাৰিব গতিকে শীঘ্ৰে আপুনি জিঅ' টেকিং কৰি লওক জিঅ' টেকিং কৰা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ লাভ কৰিব শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছিল গতিকে আপুনি যদি এতিয়ালৈকে জিঅ' টেকিং কৰা নাই কেৱল জিঅ' টেকিং কৰক কেঁচা ঘৰৰ কেৱল এখন ফটো দিয়ক কেঁচা ঘৰৰ ফটো দিলে আপুনি যিহেতু চৰকাৰী ঘৰ লাভ কৰিব বা কেঁচা ঘৰৰ ফটো দিলে আপুনি লাভ কৰিব এটা পকী ঘৰত যদি আপোনাৰ বাহনো আছে বাহন থাকিলেও আপুনি চৰকাৰী ঘৰ লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে যিহেতু আজি হৈছে অন্তিমটো দিন জিঅ' টেকিংৰ বাবে অন্মেষা পৰ্টেলত যাওক কেনেদৰে আপুনি জিঅ' টেকিং কৰিব পুনৰবাৰ কৈ আছোঁ অন্মেষা পৰ্টেলত আপুনি যাব লাগিব অন্মেষা পৰ্টেলত গৈ আপোনাৰ কেঁচা ঘৰৰ সন্মুখত আপুনি এখন ফটো উঠিব লাগিব আধাৰ কাৰ্ড লাগিব আপোনাৰ ৰেচন কাৰ্ড লাগিব আৰু এখন ফটো লাগিব সক্ৰিয় আপোনাৰ মোবাইল নম্বৰটো লাগিব আৰু তেনেদৰে আপুনি কৰি ল'ব পাৰিব জিঅ' টেকিং গতিকে এতিয়ালৈকে যদি আপুনি জিঅ' টেকিং কৰা নাই আজিয়ে কৰক আজি হৈছে জিঅ' টেকিংৰ অন্তিমটো দিন আজিয়ে গতিকে আৰু আপুনি পলম নকৰিব এতিয়াই কৰি লওক জিঅ' টেকিং যদিহে কৰা নাই আৰু ইতিমধ্যে হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালে জিঅ' টেকিং কৰিছে যিসকলে এই পৰ্যন্ত জিঅ' টেকিং কৰা নাই সকলোকে জিঅ' টেকিং কৰিবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেকিং নিজে কৰিব পাৰিব লোকসভা ইলেকশ্যনত ফণিদা কেণ্ডিডেট আছিলে মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেকিং কৰিলে টকা দিব লাগে নেকি আপোনালোকে কৈছিলে যে লাগে তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বনাই দিম এইবাৰ জিঅ' টেকিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেকিং নিজে কৰিব পাৰিব যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম নিজৰ ঘৰৰ জিঅ' টেকিং
নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম, এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম, এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম, এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম, এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। লোকসভা ইলেকশ্যনত ফণীদা কেণ্ডিডেট আছিলে, মই আপোনালোকৰ তাত আহিছিলোঁ আৰু মই কৈছিলোঁ যে জিঅ' টেগিং কৰিলে টকা দিব লাগে নেকি? আপোনালোকে কৈছিলে যে লাগে। তেতিয়া মই কৈছিলোঁ যে এইবাৰ নিয়ম বদলাই দিম, এইবাৰ জিঅ' টেগিং সখী বাইদেউসকলে কৰিলে পইচা লৈছে নেকি? তথাপিতো যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখৰ পৰা 15 দিন আমি আপোনালোকক সুবিধা দিম, নিজৰ ঘৰৰ জিঅ' টেগিং নিজে কৰিব পাৰিব। যদি কাৰোবাৰ নাম বাদ পৰি গৈছে 10 মে' তাৰিখ